অসমীয়াই নিবিচাৰিলে মিয়াসকল উজনিলৈ নাযাব। ইচ্ছাৰ বিৰুদ্ধে গ'লে মিয়াৰ সুৰক্ষাৰ দায়িত্ব চৰকাৰে নলয়। মিয়া মুছলমানক মই অসম দখল কৰিবলৈ নিদিওঁ। সদনত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক ঘোষণা। আজি সদনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে স্পষ্ট ঘোষণা। অসমীয়াই নিবিচাৰিলে মিয়াসকলক উজনিলৈ যাবলৈ মানা কৰিলে। যদি যায় সেই মিয়াসকলৰ সুৰক্ষাৰ দায়িত্ব চৰকাৰে নলয় বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে ঘোষণা কৰিলে। মুখ্যমন্ত্ৰীয়ে সদনত কয় যে অসমীয়াই নিবিচাৰিলে মিয়াসকল উজনিলৈ নাযাব। মই নিৰাপত্তা দিব নোৱাৰিম। চৰকাৰে তেওঁলোকৰ কোনো ধৰণৰ সুৰক্ষাৰ দায়িত্ব নলয়। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে শিৱসাগৰত বহিৰাগতই অসমীয়াক আক্ৰমণ কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছিল। 2টা দিনৰ বাবে বন্ধ হৈ আছিল শিৱসাগৰত থকা একাংশ বহিৰাগত লোকৰ দোকান পোহাৰ। অসমীয়া খিলঞ্জীয়া লোকক মাৰপিট কৰা বহিৰাগতই ৰাজহুৱাকৈ ক্ষমা নোখোজা পৰ্যন্ত বহিৰাগতৰ দোকান বন্ধ ৰখাৰ দাবী জনাইছিল শিৱসাগৰৰ জাতীয় দল সংগঠনে। 30টাকৈ সংগঠনে শিৱসাগৰত বিগত কিছুদিন ধৰি ধাৰাবাহিক প্ৰতিবাদ অব্যাহত ৰাখিছিল। সন্দেহজনক নাগৰিকলৈ সকিয়নি প্ৰদান কৰিছিল আটাছুৱেও। নাজিৰা বালিঘাটৰ ভাড়াতীয়া হিচাপে থকা সন্দেহজনক নাগৰিকক এসপ্তাহৰ ভিতৰত উজনি অসম এৰিবলৈ সকিয়নি প্ৰদান কৰিছিলে আটাছুৱে। এক ফেচবুক পোষ্টযোগে দিছিল এই সকিয়নি। ইফালে শিৱসাগৰ দৰবাৰ ৰোডৰ দেওবৰীয়া বজাৰত হ্ৰাস পাইছিল 50ৰ পৰা 60% ব্যৱসায়ীৰ সংখ্যা। ধিংকাণ্ডৰ পিছতেই মিয়াক শিৱসাগৰ এৰি যাবলৈ নিৰ্দেশ প্ৰদান কৰিছিল জাতীয় সংগঠনসমূহে। ইয়াৰ মাজতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি সদনত কৰা ঘোষণাই এক তাৎপৰ্য বহন কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 13।